কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি আজি আমি কি পঢ়িম আজি আমি পঢ়িম ইউনিফর্ম সার্কুলার মোশন তোমালোকৰ এই মোশন চ্যাপ্টাৰটোৰ লাষ্ট টপিক হয় আৰু এটোৰ পিছত তোমালোকৰ মানে মোশন চ্যাপ্টাৰটো শেষ হৈ যাব সো কংগ্ৰাচুলেশনস মোশন চ্যাপ্টাৰটো ফাইনালি আমাৰ কমপ্লিট হ'ব গৈ আছে আচ্ছা এতিয়া আমি ইউনিফর্ম সার্কুলার মোশন কি হয় সবচেয়ে প্ৰথম সেই কথাটো আমি জানিব লাগিব মানি লোৱা এটো এটা সার্কুলার পাথ হয় সবে দেখিছা এটো এটা সার্কুলার পাথ হয় হয় মোৰ ড্রয়িংটো বেছি ভাল হোৱা নাই এটো পুৰা এটা পারফেক্ট সার্কেল হোৱা নাই তথাপিও তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো এটো এটা সার্কেল হয় হা এটো ইয়াৰ সেন্টার আৰু এয়া হৈছে তাৰ ৰেডিয়াস তাৰ r হয় বডি এটা ধৰা ইয়াতে আছে হা বডি এটা হেতু তোমাৰ মানে কোনবা এটা এথলিট হ'ব পাৰে যোন এটা এনেকে সার্কুলার ট্র্যাকত দৌৰি আছে বা সাইক্লিস্ট হ'ব পাৰে সাইকেল যে চলাই এনেকুৱা সার্কুলার ট্র্যাক এটা ধৰা সাইকেল চলাই আছে এটা সাইক্লিস্ট এটা হা কোনবা লৰা বা ছোৱালী এজনী হা এনেকে সাইকেল চলাই আছে এই সার্কুলার ট্র্যাকটোত সো ইউনিফর্ম সার্কুলার মোশনৰ মানে অৰ্থ কি হয় যেতিয়া বডি এটা এনেকে সার্কুলার পাথত যেতিয়া ঘুৰে উইথ কনস্ট্যান্ট স্পিড মানে কি তাৰ স্পিড চেঞ্জ হোৱা নাই ধৰিব পাৰিছানে মুঠৰ ওপৰত মানি লোৱা ইয়াতে এই পইণ্টটো মানি লোৱা এটো এটা হৈছে পইণ্ট এ হা এটা সাইক্লিস্ট এটাই সাইকেল চলাই আছে এই সার্কুলার ট্র্যাকটোত ধৰিব পাৰিছা হেয়া তাৰ মানে স্পিড ধৰা হৈছে তাৰ মানি লোৱা 10 মিটাৰ পাৰ সেকেন্ড 10 মিটাৰ পাৰ সেকেন্ডত হি মানে এটো তাৰ স্পিড হয় এটো স্পিডেৰে এই সার্কুলার পাথত মানে হি সার্কেল চলাই আছে আই মিন হি সাইকেল চলাই আছে সৰি হা মানে 10 মিটাৰ পাৰ সেকেন্ড হৈছে তাৰ স্পিড ধৰিব পাৰিছা 10 মিটাৰ পাৰ সেকেন্ড তাৰ স্পিড হয় 10 মিটাৰ পাৰ সেকেন্ডেৰে এই সার্কুলার পাথত হি নিজৰ সাইকেলখন চলাই আছে আচ্ছা কি হৈছে এই যে স্পিড তোমাৰ কনস্ট্যান্ট হয় ইয়াতে দেখিছা মই এটা লিখি দিছো স্পিড ইজ ইকুৱেল টু তাৰ কনস্ট্যান্ট হা কনস্ট্যান্ট তাৰ মানে স্পিড তাৰ চেঞ্জ হোৱা নাই তাৰ মানে কি গম পাইছা স্পিড কনস্ট্যান্ট মানে হৈছে তাৰ মানে কি হেতু হৈছে তোমাৰ ইউনিফর্ম স্পিড ধৰিব পাৰিছা বিকজ স্পিডত কোনো চেঞ্জ হোৱা নাই সো সেই কাৰণে এটো ইউনিফর্ম সার্কুলার মোশন বুলি কোৱা যায় ধৰিব পাৰিছা মানে যেতিয়া এটা বডি এটা যিকোনো বডি এটা এনেকে সার্কুলার পাথত মানে এটা কনস্ট্যান্ট স্পিডত যেতিয়া মুভ কৰে কনস্ট্যান্ট স্পিড দে স্পিডত তাৰ একো চেঞ্জ হোৱা নাই মই এটা এক্সাম্পল দিছো স্পিড তাৰ 10 মিটাৰ পাৰ সেকেন্ড মানে কি এই পইণ্ট এ টু তাৰ স্পিড 10 মিটাৰ পাৰ সেকেন্ড হয় ইয়াতে মানি লোৱা এই পইণ্ট বি ইয়াতেও তাৰ স্পিড 10 মিটাৰ পাৰ সেকেন্ড হয় ইয়াতে মানি লোৱা এটো পইণ্ট সি ইয়াতেও তাৰ স্পিড 10 মিটাৰ পাৰ সেকেন্ডে হয় ধৰিব পাৰিছা স্পিডত কোনো চেঞ্জ হোৱা নাই এই এনেকুৱা মানে যেতিয়া স্পিড তাৰ কনস্ট্যান্ট থাকে দ্যাট মিন্স কি তাৰ এটো ইউনিফর্ম হয় স্পিড ইজ ইউনিফর্ম গম পাইছা সো এনেকুৱা ধৰণৰ মোশনক আমি কওঁ ইউনিফর্ম সার্কুলার মোশন বুলি ঠিক আছে ইয়ালৈকে মই আশা কৰিছো তোমালোক সবে বুজি পাইছা কথা এটা এখিনি সিম্পল কথা হয় একো ইমান মানে কমপ্লিকেটেড নহয় বা ডিফিকাল্ট নহয় আচ্ছা জিটো প্ৰশ্ন ইয়াতে আহিছে হা প্ৰশ্নটো হৈছে এয়া স্পিড তাৰ কনস্ট্যান্ট হয় সো তাৰ মানে এটো সো স্পিড ইজ ইউনিফর্ম রাইট এতিয়া কি তাৰ ভেলোসিটি কি হ'ব এতিয়া কোনোবাই ক'ব পাৰিবানে যদি কোনোবাই ইয়াৰ কাৰেক্ট আনসাৰ দিব পাৰা মোৰ মনটো খুব ভাল লাগিব ভেলোসিটিৰ বিষয়ে তোমালোকে কি ক'বা ইয়াতে মই কোৱেশ্চন মাৰ্ক এটা দি দিছো হা তাৰ স্পিড তোমালোকে গম পাইছা চেঞ্জ হোৱা নাই 10 মিটাৰ পাৰ সেকেন্ডে হয় ইয়ানে গুটে থ্ৰু আউট দিস মানে জার্নি বা মানে থ্ৰু আউট দিস মানে কি বুলি কবা সাইকেল আৰু এই গুটে এটা এনেকে সাইকেলত হি যেতিয়া ঘুৰিছে তাৰ প্ৰতিটো পইণ্টতে তাৰ স্পিড একে আছে ভেলোসিটি কি তাৰ ভেলোসিটিও একে হৈ থাকিব নেকি ভেলোসিটিও কনস্ট্যান্ট হৈ থাকিব নেকি এটো প্ৰশ্ন হয়
যদি তোমালোকে এটা আনসাৰ দিব পাৰা মোৰ মনটো কিন্তু খুব ভাল লাগিব ধৰিব পাৰিছা লিখাচোন সবে লিখাচোন মই জানিব খুজিছো কমেন্ট সেকশনত যে তোমালোকৰ মতে কি হ'ব ইয়াৰ ভেলোচিটি একে থাকিব নে চেঞ্জ হ'ব ঠিক আছে তেতিয়া মানে কি ময়ো এটা তোমালোকৰ ফালৰ পৰা এটা ইনস্পিৰেশন পাও ওকে নাও বেক টু দা টপিকত এতিয়া আমি ঘূৰি আহিছো কি হ'ব জানা ভেলোচিটি আর কি হ'ব জানা চেঞ্জ হ'ব velocity changes গম পাইছা velocity change ইয়াৰ হ'ব কিয় মই তোমালোকক এই চেপ্টাৰটো যেতিয়া প্ৰথম বুজোৱা আৰম্ভ কৰিছিলো মোৰ প্ৰথম ফাৰ্স্ট ভিডিঅবোৰ তোমালোকে প্লিজ মোৰ প্লেলিষ্টত গৈ প্লে চাবা তাতে মই তোমালোকক কি কৈছিলো তাতে মই তোমালোকক কৈছিলো যে বেসিক্যালি velocity কি যেতিয়া আমি এটা বডি এটাৰ ভেলোচিটিৰ কথা কওঁ ভেলোচিটি মানে কি ভেলোচিটি হৈছে স্পীড অফ আ বডি ইন আ পাৰ্টিকুলাৰ ডাইৰেকশন এটা পাৰ্টিকুলাৰ ডাইৰেকশনত তাৰ স্পীড কি হয় হেতুৱে আমাক কি দিয়ে হেতুৱে আমাক ভেলোচিটি দিয়ে হয়নে আৰু ভেলোচিটি চেঞ্জ কৰাৰ দুটা উপায় আছে হয়তো তুমি তাৰ স্পীড চেঞ্জ কৰা বা তুমি তাৰ ডাইৰেকশন চেঞ্জ কৰা ধৰিব পাৰিছা ইয়াতে কি হৈছে স্পীড ইয়াৰ হয় কনস্ট্যান্ট হৈ আছে স্পীড কনস্ট্যান্ট হয় কিন্তু কি জানা প্ৰতিটো পইণ্টতে কি হ'ব জানা তাৰ ডাইৰেকশন চেঞ্জ হ'ব ধৰিব পাৰিছা প্ৰতিটো পইণ্টতে তাৰ ডাইৰেকশন যেহেতু চেঞ্জ হ'ব সেই কাৰণে কি হ'ব তাৰ ভেলোচিটিও চেঞ্জ হ'ব ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টিহত বস্তুটো একদম সিম্পল হয় হেতুৱে হৈছে কথা হা এতিয়া তোমালোকে জানিব লাগিব যে তাৰ মানে কি হ'ব what will be the direction মানি লোৱা এই যে পইণ্ট A আৰু এই পইণ্ট B আৰু এই পইণ্ট C এই প্ৰতিটো পইণ্টত তাৰ মানে ডাইৰেকশন কেনেকুৱা হ'ব সেই ডাইৰেকশনটো কেনেকুৱা হ'ব জানা এটা ম্যাথছত শব্দ এটা আছে টেনজেন্ট বুলি কয় টেনজেন্ট হা কি হয় ইয়াতে ইয়াৰ ডাইৰেকশনটো টেনজেন্সিয়েল বুলি কয় বুজি পাইছা মই কৈ আছো ম্যাথছত তোমালোকে টেনজেন্টৰ কনসেপ্টটো পাইছা নে নাই নাজা মই গম নাপাও মই হেকাৰণে তোমালোকক কৈ দিছো মানি লোৱা এটো এটা সাৰ্কেল হয় হা দিস ইজ আ সাৰ্কেল ঠিক আছে টেনজেন্ট কি হয় গম পাইছা টেনজেন্ট এডাল এনেকুৱা লাইন যিহে হে সাৰ্কেলটো এই সাৰ্কেলটোক ন অকল এটা পইণ্টত হে টাচ কৰে মানি লোৱা এটো হৈছে পইণ্ট A অকলে পইণ্ট A জানা এনেকে সুই পেলে গুছি যায় গম পাইছা টেনজেন্টে এনেকে টাচ কৰি পেলে গুছি যায় ধৰিব পাৰিছা কিন্তু টেনজেন্ট কেতিয়াও সাৰ্কেলৰ ভিতৰত সোমাই নাহে মানি লোৱা যদি এনেকে আছে ন এনেকে যদি আছে ন এয়া টেনজেন্ট নহয় এডালক কি বুলি কয় জানা এডালক কোৱা যায় তোমালোকৰ কৰ্ড বুলি কয় ধৰিব পাৰিছা টেনজেন্ট সদায় অকল এটা পইণ্টত এনেকে টাচ কৰে বুজি পাইছা আৰু মানি লোৱা এটো এটা পইণ্ট B হা ইয়াতে যদি আমি টেনজেন্ট তাৰ চাও টেনজেন্ট কেনেকুৱা হ'ব জানা এ এনেকে মানে এনেকে জাস্ট এটা পইণ্ট B তে হি টাচ কৰিব বুজি পাইছা এনেকে পইণ্ট B টাচ কৰি এনেকে হি গুছি যাব বা ইয়াতে এটা পইণ্ট C যদি মই লৈছো এটো ধৰা মানি লোৱা পইণ্ট C এটো এটা পইণ্ট C হয় ইয়াতে এনেকে গম পাইছা এনেকে জাস্ট মানে এটা পইণ্টত টাচ কৰে মই লাগিলে এখিনি আকৌ এবাৰ ভালকে তোমালোকক আকি দেখাই দিছো যাতে তোমালোকৰ বস্তুটো ক্লিয়াৰ হয় মানে সাপোজ এয়া হৈছে দিস ইজ আ সাৰ্কেল দেখিছা সবে মই আশা কৰিছো হা এই সাৰ্কেলত মানি লোৱা এয়া হৈছে পইণ্ট A টেনজেন্ট কি হয় টেনজেন্ট সদায় জানা এই সাৰ্কেলটোৰ মানে এনেকে জাস্ট এ পইণ্ট A এটা পইণ্টত টাচ কৰি এনেকে গুছি যায় ধৰিব পাৰিছা নে এনেকুৱা কেতিয়াও তোমালোকৰ এনেকে সাৰ্কেলৰ ভিতৰত টেনজেন্ট নাহে বুজি পাইছা ন এডালক কয় কৰ্ড বুলি দিস ইজ কল্ড কৰ্ড কিন্তু আমি কৰ্ডৰ কথা আমি কোৱা নাই আমি টেনজেন্টৰ কথা কৈছো বুজি পাইছা এয়া পইণ্ট A এয়া হৈছে টেনজেন্ট গম পাইছা নে এনেকুৱা সিমিলাৰলি আমি যদি এটা পইণ্ট B লওঁ ইয়াতে পইণ্ট B ৰ টেনজেন্টডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব এটা পইণ্ট B তেনেকে সুই গুছি যাব ধৰিব পাৰিছা হেয়া আৰু এটা কথা তোমালোকে জানিব লাগিব টেনজেন্ট সদায় কি হয় গম পাইছা ৰেডিয়াছৰ লগত পাৰপেন্ডিকুলাৰ হয় ভেৰি সিম্পল সোৱা
এয়া হৈছে তোমালোকৰ এইটো সেন্টাৰ হা মই পইণ্ট এ টো ধৰা ইয়াতে লিখিছো হা ইয়াতে লিখিছো এডাল হৈছে তোমালোকৰ ৰেডিয়াস দেখিছা এয়া হৈছে টেনজেন্ট মই অলপ এডাল দীঘল কৰি দিও হা এনেকে এটু ধৰা আৰু অলপ ওপৰত গৈছে টেনজেন্ট এনেকে দেখিছা এটা পুৰা এটা 90 ডিগ্ৰী এংগল বনাইছে দেখিছা তোমালোকে ৰেডিয়াসৰ লগত হেয়া টেনজেন্ট সদায় কি হয় প্ৰথম কথা এনেকে সদায় এটা পইণ্টত হে টাচ কৰে সাৰ্কেলটো জাস্ট এটা পইণ্টত কেতিয়াও সাৰ্কেলৰ ভিতৰত সোমাই নাহে ভিতৰত সোমাই আহিলে যদি দুটা পইণ্টত যদি টাচ কৰে দুটা পইণ্ট তেতিয়া হলে যেনেকে যদি মই কলো না যদি এনেকে যায় তেতিয়া হলে এটো সাৰ্কেল নহয় তেবাৰে সৰি তেতিয়া হলে এটো টেনজেন্ট নহয় তেতিয়া হলে এটো কৰ্ড হয় কৰ্ড হয়নে এয়া টেনজেন্ট যদি হয় তাৰ প্ৰথম ৰিকুৱায়াৰমেন্টে হৈছে হি এটা পইণ্টত এনেকে টাচ কৰিব লাগিব আৰু কি হ'ব লাগিব ৰেডিয়াসৰ লগত জুন্ডালে আৰ এয়া হৈছে ৰেডিয়াসৰ লগত পাৰপেন্ডিকুলাৰ হ'ব লাগিব বুজি পাইছা এটু হৈছে টেনজেন্টৰ কনসেপ্ট তোমালোকে নোট কৰি ল'ব পাৰা পিছত তোমালোকৰ ম্যাথছত যদি তোমালোকে তো ক্লাস 10ত যদি পঢ়িব লাগে তেতিয়া হলে এটু তোমালোকৰ কামত আহিব ধৰিব পাৰিছানে ক্লাস 9ৰ ম্যাথছত হবলা টেনজেন্টৰ কনসেপ্টটো নাই মই যদি ভুল কৰা নাই বাট ষ্টিল মই তোমালোকক আজি কৈ দিছো যাতে তোমালোকৰ বস্তুটো একেবাৰে ক্লিয়াৰ হৈ যায় যে টেনজেন্ট হয় কি ধৰিব পাৰিছা আচ্ছা এতিয়া আমি টেনজেন্ট কিয় বুজিবলগীয়া হল ধৰিব পাৰিছানে এই কাৰণে আমি বুজিবলগীয়া হল যাতে আমি এই সার্কুলার পাথৰ এটা কথা আহিছে ন বডিটো যে সার্কুলার পাথত যে ঘূৰি আছে এই সার্কুলার পাথৰ যি কোনো পইণ্টত যদি আমি বডিটোৰ ডাইৰেকশন কি হেতু বুজিব লাগে সেই কাৰণে আমাক টেনজেন্টৰ আইডিয়াটো লাগে ধৰিব পাৰিছা হেয়া এটু ধৰা পইণ্ট এ ন পইণ্ট 8 যে মানে ইতিয়া বডিটো আছে এই পইণ্ট 8 বডিটোৰ ডাইৰেকশন কি হ'ব গম পাইছা এয়া টেনজেন্ট এ এনেকে ধুনিয়া এটা টেনজেন্ট হ'ব এইফালে এনেকে বুজি পাইছা মানি লোৱা বডিটো এতিয়া পইণ্ট বিত আছে পইণ্ট বিত কি হ'ব তাৰ ডাইৰেকশন এ এনেকুৱা চোৱা এ এনেকুৱা এইফালে গৈ আছে হা এইফালে এখিনি মই মুছি দিছো এয়া এইফালে কাৰণ মই মানি লৈছো বডিটো এনেকে গৈ আছে মানে এৰ পৰা বি লকে গৈছে ধৰিব পাৰিছা সো এইফালে এনেকুৱা হ'ব তাৰ ডাইৰেকশন ধৰিব পাৰিছানে তাৰ পিছত পইণ্ট সি আহিলো পইণ্ট সি কি হ'ব এনেকে তলফালে যাব দেখিছা এই এনেকুৱা মুঠৰ ওপৰত এই টেনজেন্সিয়েল বুলি বস্তুটো কোৱা যায় মানে হোৱাট উইল বি দ্য ডাইৰেকশন অফ এ বডি in a circular path moving with a kibata speed hoy aru whatever mane speed may be anything yate moi 10 meter per second dhorisu whatever 10 mane 20 meter per second 100 meter per second matter nokore that does not matter ki hoy what is important mane jodi amak khudha jay je ki hobo the direction ki hobo body to at any point of that circular path কি হ'ব it will be tangential গম পাইছা নাকি tangential বুলি এটো কোৱা যায় the direction of the body at any point of the circular path will be tangential বুলি আমি ক'ব লাগিব ধৰিব পাৰিছা এইটো হৈছে কথা আৰু সেই কাৰণে কি হৈছে বস্তুটোৰ স্পিড তাৰ কনস্ট্যান্ট হ'ব পাৰে যি মই লিখিছো স্পিড কনস্ট্যান্ট হ'ব পাৰে হা বস্তুটো সেই কাৰণে ইউনিফর্ম সার্কুলার মোশন বুলি আমি কওঁ কাৰণ স্পিড তাৰ কনস্ট্যান্ট হয় এটা স্পিডতে হি ধৰা ঘূৰি আছে বাট তাৰ ভেলোসিটি সদায় চেঞ্জ হ'ব ভেলোসিটি কনস্ট্যান্ট কেতিয়াও নহয় কাৰণ কিয় প্ৰতিটো পইণ্টতে তাৰ ডাইৰেকশন বেলেগ হ'ব বুজি পাইছা মানি লোৱা আমি ইয়াতে আৰু এটা পইণ্ট লৈ লৈছো ইয়াতে তাৰ ডাইৰেকশন কি হ'ব এই এনেকুৱা চোৱা এইয়া দেখিছা এইফালে এনেকে যাব ধৰিব পাৰিছানে হেনেকুৱা ইয়াতে ললো ধৰা কি হ'ব এইফালে দেখিছা এই এনেকে এইফালে যাব বস্তুটো ধৰিব পাৰিছানে এয়া টেনজেন্সিয়েল হ'ব বস্তুটো হেয়া ধৰিব পাৰিছা এইটো এটা তোমালোকৰ এক্সামত মানে এই প্ৰশ্নটো খুব মানে এটা ওয়ান অফ দা ফেভাৰিট কোৱেশ্চনস হয় আগতে খুব দিয়ে প্ৰতি বছৰ দিয়ে এবাৰো দিব পাৰে কি বুলি ক'ব পাৰে জানা মানে give an example of a motion মানে where the body has তোমাৰ constant speed তাৰ constant হয় but its velocity is different give an example হেনেকে এক্সামত মানে কোৱেশ্চন আহে
তেতিয়া তোমালোকৰ আনসাৰ কি হ'ব জানা তোমালোকৰ আনসাৰ হ'ব ইউনিফৰ্ম সাৰ্কুলাৰ মোশন মানে ইউনিফৰ্ম সাৰ্কুলাৰ মোশন ইজ দ্য বেষ্ট এক্সাম্পল আটাইতকৈ ভাল এক্সাম্পল এনেকুৱা এটা মোশনৰ য'ত কি হৈছে স্পীড তোমাৰ কনস্ট্যান্ট আছে স্পীড চেঞ্জ হোৱা নাই একে আছে হা বাট ভেলোসিটি তাৰ প্ৰতিটো পইণ্টতে চেঞ্জ হৈ আছে বুজি পাইছা কাৰণ কিয় তাৰ ডাইৰেকশন চেঞ্জ হৈ আছে ভেলোসিটি কি ভেলোসিটি ইজ নাথিং বাট স্পীড অফ আ বডি ইন আ পাৰ্টিকুলাৰ ডাইৰেকশন মানে যেতিয়া আমি ভেলোসিটি যদি চেঞ্জ কৰিব খুজিছো বডি এটাৰ আইদাৰ স্পীড চেঞ্জ কৰিব লাগিব নহলে তাৰ ডাইৰেকশন চেঞ্জ কৰিব লাগিব ইয়াতে কি হৈছে স্পীড এটাই আছে স্পীডত চেঞ্জ হোৱা নাই ডাইৰেকশন চেঞ্জ হৈ আছে তাকো প্ৰতিটো পইণ্টত চেঞ্জ হৈ আছে ধৰিব পাৰিছা হেয়া এইটোৱে হৈছে সবচে ইম্পৰ্টেন্ট কনসেপ্ট তোমালোকৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ ধৰিব পাৰিছা এই প্ৰশ্নটো খুব আহে আগে পিছে আহে যে হেনেকুৱা নহলে এটো খুধে যে in uniform circular motion if a body is moving on a circular path with a constant velocity with a constant speed will its velocity be constant or different ধৰিব পাৰিছা আনসাৰ হৈছে its velocity will be different it will change গম পাইছা it will change at every point আৰু তাতে সুধিব why reason to ki because at every point of the circular path the direction of the body or the object changes ধৰিব পাৰিছানে হেয়া এটু হ'ব তোমালোকৰ আনসাৰ ঠিক আছে আচ্ছা ইয়ালৈকে মই আশা কৰিছো তোমালোকে বুজি পাই গৈছা বুলি হা একদম ইজি হয় একো ইমান ডিফিকাল্ট নহয় লগতে আৰু কেটামান মানে মই কনসেপ্ট তোমালোকক দি দিও যদি তোমালোকক মানি লোৱা সাৰ্কুলাৰ পাথত বস্তু এটা ঘূৰি আছে হা তোমালোকক মানি লোৱা তাতে ভেলোসিটি ক্যালকুলেট কৰিব দিলে ধৰা হা ক্যালকুলেট ভেলোসিটি হা তেতিয়া তোমালোকে মানে কেনেকে কৰিবা মানে বা স্পীড ক্যালকুলেট স্পীড সৰি নট ভেলোসিটি হা স্পীড ধৰা ক্যালকুলেট কৰিব দিছে হা মানি লোৱা এই বডিটো ইয়াৰ মানে সৰি এই সাৰ্কেলটো ইয়াতে তোমাৰ এটা ৰেডিয়াস হৈছে r হা বডিটো ধৰা এই পইণ্ট a ৰ পৰা জাৰ্নি আৰম্ভ কৰিলে এনেকে এটা ফুল সাইকেল হি মাৰিলে মানে পুৰা এনেকে গৈ a ৰ পৰা জাৰ্নি স্টাৰ্ট কৰি এনেকে গৈ আকৌ হি ঘুৰি a ত আহি গল তাৰ মানে কি এটা ফুল সাইকেল বা ৰেভলিউশন বুলি কব এটা ফুল ৰেভলিউশন হি কৰিলে হা তেতিয়া তাৰ স্পীড কি হ'ব what will be its speed তাৰ কি হ'ব তেতিয়া হলে স্পীড মানে কি ডিসটেন্স ডিভাইডেড বাই টাইম হয়নে ডিসটেন্স বাই টাইম ইয়াতে ডিসটেন্স কি হ'ব ডিসটেন্স হ'ব তাৰ 2 পাই r তাৰ মানে কি সার্কামফারেন্স হয়নে নহয় সার্কামফারেন্স বা পেৰিমিটাৰ বুলি কয় সাৰ্কেলৰ টোটাল লেন্থটো যদি তুমি a ৰ পৰা এনেকেটো মানে মেজার কৰা জুখা যদি আৰম্ভ কৰা এই গুটে সাৰ্কেলটোৰ এই লেন্থটো কি কোৱা যায় পেৰিমিটাৰ বা সাৰ্কামফারেন্স বুলি কোৱা যায় ফৰ্মুলা হৈছে তাৰ 2 পাই r ধৰিব পাৰিছা মানে ইয়াৰ a ৰ পৰা যদি হি নিজৰ জাৰ্নি আৰম্ভ কৰিছে এনেকে এটা ফুল সাইকেলৰ পিছত যেতিয়া হি আকৌ a ত আহি গল কিমান ডিসটেন্স হি ট্ৰেভেল কৰিছে 2 পাই r আৰু স্পীডৰ ফৰ্মুলা কি ডিসটেন্স ডিভাইডেড বাই টাইম মানি লোৱা তাক t সেকেন্ডস লাগিছে a ৰ পৰা এনেকে পুৰা ঘুৰি পেলা আকৌ a ত আহোতে তাক t সেকেন্ডস লাগিছে সো এটো কি হ'ব 2 পাই r ডিভাইডেড বাই t ধৰিব পাৰিছা এনেকে আমি স্পীড তাৰ উলাব লাগিব বুজি পাইছানে হেতু হৈছে কথা yes এটা লগতে কথা কৈ দিও তোমালোকক এটো তোমালোকে মনত ৰাখিব লাগিব যে যদি এটা ফুল ৰেভলিউশন হি মাৰিছে তেতিয়া হলে তাৰ ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট তাৰ 0 হ'ব ধৰিব পাৰিছানে কাৰণ কিয় ইয়াৰ পৰা হি ঘুৰি আকৌ হি ইয়াতে আহি গৈছে দে তেতিয়া ইন দ্যাট কেস কি হয় তাৰ ডিসপ্লেসমেন্ট তাৰ 0 ডিসপ্লেসমেন্ট মানে কি আমি পঢ়িছো শৰ্টেষ্ট পাথ বিটুইন ইনিশিয়াল পইণ্ট এণ্ড ফাইনেল পইণ্ট ইয়াতে কি হ'ব জানা তাৰ ইনিশিয়াল পইণ্টটো a হ'ব ফাইনেল পইণ্টটো তাৰ a হ'ব বুজি পাইছানে কাৰণ কি ঘুৰি ফুল এনেকে ৰেভলিউশন কৰি আকৌ হি ইয়াতে আহি গৈছে মানে জোৰ পৰা হি নিজৰ জাৰ্নি আৰম্ভ কৰিছিলে তাতে হি ঘুৰি আহি গৈছে তাৰ মানে ইনিশিয়াল পইণ্ট ফাইনেল পইণ্ট তাৰ এটাই হয় দ্যাট মিন্স what that means তাৰ ডিসপ্লেসমেন্ট 0 ডিসপ্লেসমেন্ট তাৰ 0 হয়
ধৰিব পাৰিছানে মই কৈ দিছো যাতে তোমালোকক মানে এটো মই আগতে কোৱা আগতে মই ইভেন এনেকুৱা নিউমেৰিকেলো তোমালোকক কৰাইছো বাট যাতে তোমালোকৰ বস্তুবোৰ আকৌ ৰিভিজন হয় মই হেকানে কৈছো সিমিলাৰলি মানি লোৱা হাফ ৰেভলিউশন কৰিছে হাফ তাৰ মানে এনেকে ইয়াৰ পৰা এৰ পৰা গৈ গৈ ইয়াতে সিট আহি গৈছে গম পাইছা এৰ পৰা গৈ 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 সিট আহি গৈছে হাফ ৰেভলিউশন কৰিছে হাফ তেতিয়া হলে তাৰ ডিসটেন্স কি হ'ব একদম সিম্পল তেতিয়া হলে তাৰ ডিসটেন্স হ'ব 2 pi r divided by 2 কাৰণ কিয় সারকামফারেন্সৰ আধা হয় হাফ হয় হয়নে এই গুটে ইয়াৰ সারকামফারেন্স যদি 2 pi r ইয়াৰ হাফ কিমান হ'ব 2 pi r divided by 2 2 to cancel হৈ যাব আনসার হ'ব তোমালোকৰ pi r ধৰিব পাৰিছা এটো কি হ'ব ডিসটেন্স ধৰিব পাৰিছা ডিসপ্লেসমেন্ট ইয়াতে কি হ'ব এৰ পৰা ইয়াতে সি লকে যেতিয়া গৈছে ডিসপ্লেসমেন্ট মানে কি হয় শৰ্টেষ্ট পাথ বিটুইন ইনিশিয়াল পয়েন্ট এন্ড ফাইনাল পয়েন্ট হেতু হ'ব এই ডায়ামিটাৰ এই গুটে দেখিছা না এয়া r হয় ডায়ামিটাৰ কিমান হ'ব ডায়ামিটাৰ এই গুটে এডাল হৈছে তাৰ ডায়ামিটাৰ দ্যাট মিন্স 2r ৰেডিয়াছৰ ডাবল ধৰিব পাৰিছা এয়া হ'ব তাৰ ডিসপ্লেসমেন্ট ধৰিব পাৰিছা ইন কেস অফ হোৱাট ইন কেস অফ হাফ ৰেভলিউশন হাফ আধা ৰেভলিউশন যদি কৰিছে ধৰিব পাৰিছা স্পিড যদি উলাব লাগে মই দেখাই দিলো 2 pi r divided by 2 এটো কি হৈছে জানা ফুল ৰেভলিউশন মানি লোৱা হাফ ৰেভলিউশনৰ কথা যদি কৈছে তেতিয়া স্পিড কি হ'ব আধা হাফ ৰেভলিউশন ইয়াৰ পৰা এৰ পৰা সি লকে আহিছে কিমান টাইমত টি সেকেন্ডত আহিছে তেতিয়া সিম্পল তেতিয়া কি হ'ব এটো pi r divided by t কাৰণ কিয় আমি দেখাইছো 2 pi r divided by 2 মই দেখাই দিছো pi r হয় ডিসটেন্স গম পাইছা ডিসটেন্স ট্ৰেভেল যেতিয়া এৰ পৰা সি লকে গৈছে হাফ ৰেভলিউশন যেতিয়া হৈছে সো তেতিয়া স্পিড কি হ'ব pi r divided by t t লাগিছে মানে সেকেন্ড 3 সেকেন্ডস লাগিছে এৰ পৰা সি লকে যাওতে ধৰিব পাৰিছা এটো কি হয় এটো হৈছে হাফ ৰেভলিউশন হাফ এটো হৈছে হাফ ৰেভলিউশন বুজি পাইছা এইটো হৈছে কথা ইমানে কথা ইউনিফর্ম সার্কুলার মোশনত ইয়াতকে বেছি তোমালোকক একো নালাগে বেছি ডিটেইলত তোমালোকে যাব নালাগে এটো টপিক পিছত ক্লাস 11 ত যদি তোমালোকে সায়েন্স পঢ়া ক্লাস 11 ৰ ফিজিক্সত আৰু ডিটেইলত মানে পাবা ধৰিব পাৰিছা খালি এটা কথা মই কৈ দিব খুজিছো এই মানে ইন কেস অফ ইউনিফর্ম সার্কুলার মোশনৰ কেছত মানে কি হয় গম পাইছা মানি লোৱা বডি টু মানে ইয়াতে তোমালোকে তো গম পাইছা ইট ইজ ইন ইউনিফর্ম স্পিডত আছে মানে স্পিড তাৰ কনস্ট্যান্ট হয় ধৰিব পাৰিছা গুটে জাৰ্নি তো এনেকে ঘুৰি থাকুতে তাৰ স্পিডত কোনো চেঞ্জ হোৱা নাই 10 মিটাৰ পাৰ সেকেন্ডে আছে হয়নে ভেলোসিটি কিন্তু তাৰ চেঞ্জ হৈছে মই বুজাইছো তোমালোকক মানে বিকজ তাৰ ডাইৰেকশন চেঞ্জ হৈছে এতিয়া তোমালোকৰ মনত হয়তো তো প্ৰশ্ন আহিব পাৰে যে দাদা এক্সিলাৰেশন ইয়াতে হৈছে নে নাই এক্সিলাৰেশন হৈছে নে কাৰণ কিয় তাৰ ইনিশিয়াল ভেলোসিটি ফাইনাল ভেলোসিটি তো এটাই হয় 10 মিটাৰ পাৰ সেকেন্ডে হয় হয়নে কাৰণ স্পিডত তো একো চেঞ্জ হোৱা নাই হয়নে স্পিডত তো চেঞ্জ হোৱা নাই হয় ডাইৰেকশন চেঞ্জ হৈছে সো ইয়াতে এক্সিলাৰেশন হৈছে নে নাই মই তোমালোকক ক'ব খুজিছো ইয়াতে এক্সিলাৰেশন হৈছে ইয়াতে তোমালোক এটা খুব দৰকাৰী কথা মনত ৰাখিবা এই কেছত মানে ইন কেস অফ ইউনিফর্ম সার্কুলার মোশনত কি হয় গম পাইছা মই এটা লিখি দিছো এক্সিলাৰেশন is not equal to 0 গম পাইছা এক্সিলাৰেশন 0 নহয় খালি পিছত যেতিয়া তোমালোকে যদি ক্লাস 11 ত সায়েন্স পঢ়া তাতে ফিজিক্সত তুমি গম পাবা এটো কেনেকে উলাব লাগে গম পাইছানে কেনেকে ক্যালকুলেট কৰিব লাগে হেতু তোমালোকে ক্লাস 11 ত গম পাবা মুঠৰ ওপৰত এটা বস্তু মনত ৰাখিবা ইউনিফর্ম সার্কুলার মোশনত যত মানে স্পিড ইজ কনস্ট্যান্ট স্পিডত কোনো চেঞ্জ হোৱা নাই বাট যেহেতু তাতে ডাইৰেকশন প্ৰতিটো পইণ্টত চেঞ্জ হৈছে ইন দ্যাট কেস কি হয় এক্সিলাৰেশন হৈছে এক্সিলাৰেশন 0 নহয় গম পাইছানে খালি হেতু কেনেকে আমি উলাব লাগিব হেতু এতিয়া তোমালোকক ক্লাস 9 ত নালাগে মই বিচাৰিলে তোমালোকক পঢ়াব পাৰো কিন্তু কি তোমালোক কনফিউজ হৈ যাবা
ধৰিব পাৰিছানে তোমালোকৰ মানে ক্লাছ 9ত যিমান দৰকাৰী মই তোমালোকক সিমান কথাহে তোমালোকক মই পঢ়াম এতিয়া মানে কি হয় জানা মই তোমালোকক এটো ক'ব খুজিছো মোৰ মৰমৰ ভাইটি ভন্টিহত তোমালোক এতিয়া মানে কেনেকুৱা যা ক্লাছ 9ত আছা ন তোমালোক এতিয়া মানে কেঁচা কলহৰ নিচিনা ধৰিব পাৰিছানে কেঁচা কলহ বুলি যে কয় মানে কলহটো নতুনকে জাস্ট বনোৱা গৈছে নতুনকে মাটিৰে বনোৱা গৈছে তোমালোক এতিয়া কেঁচা কলহ হৈ আছা ধৰিব পাৰিছা তোমালোকৰ ওপৰত যদি মই বহুত বেছি কোনোবাই পানী ঢালি দিয়ে মই বা কোনোবাই বহুত বেছি পানী যদি ঢালি দিও ন কলহটো কি হ'ব ফাটি থাকিব তোমালোকৰো এতিয়া মগজবোৰ হেনেকুৱা বুজি পাইছানে যিমান দৰকাৰী যিমান সিলেবাসত কথা আছে ন সিমান কথাহে তোমালোকে জানিব চেষ্টা কৰিবা ধৰিব পাৰিছানে বেছি ডিটেইলত যাব দৰকাৰ নাই তেতিয়া তোমালোক কনফিউজ হ'বা মইতো এই কাৰণে কৈছো কাৰণ মই জানো এনেকুৱা বহুত ষ্টুডেন্ট থাকে যাৰ মানে মনত বহুত কথা জানিব ইচ্ছা যায় হা এটু কেনেকে হল কেনেকে নহল আৰু মই সেই বস্তুটো খুব ৰেসপেক্ট কৰো বুজি পাইছা আই ৰেসপেক্ট ইট কিন্তু কথাটো হৈছে কি জানা আমাৰ আল্টিমেট টাৰ্গেট কি এক্সামত ভাল নম্বৰ পোৱা হয়নে নহয় তোমালোকে সেই এনেকে সেই টাৰ্গেটটো লৈ পেলে পঢ়িবা যে মই এক্সামত ভাল নম্বৰ পাব লাগে মোৰ সিলেবাসত যিমান বস্তু আছে সেইখিনি মোৰ ক্লিয়াৰ হ'ব লাগে বাকি যি আছে মই পিছত বুজিম যেতিয়া মই ক্লাস 11 পাম বুজি পাইছা কথাটো হৈছে হিমানে মুখখন যিমান তোমালোকে হিমানে খাব পাৰিবা হয়নে নহয় কোৱাচোন মোক কথাটো তোমালোকৰ মুখখন যদি ইমান হয় তোমালোকে ইমান খাব পাৰিবা নেকি ইমান ভাত খাব পাৰিবা নেকি হেতু হৈছে কথা ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত আজি এটুৰে আমাৰ কি হল মোশন চ্যাপ্টাৰটো শেষ হৈ গল কংগ্ৰাচুলেশনস হয়নে বঢ়িয়া মোশন চ্যাপ্টাৰ আজি শেষ হৈ গল কিন্তু তোমালোকে এতিয়া বহুত বেছি মানে কি ইমান ফুটি নকৰিবা কাৰণ ভাই ফিজিক্সৰ গুটে সিলেবাস পঢ়ি আছে ইয়াৰ পিছত ফোৰ্স এণ্ড লজ অফ মোশন আছে তাৰ পিছত তোমালোকৰ গ্ৰেভিটি আছে ওয়াৰ্ক এনাৰ্জি আছে ডোন্ট ওয়াৰি মই সব পঢ়াম কিন্তু এই যে মোশন মই আজি শেষ কৰিলো ন এই মোশনৰ মই বিচাৰো এই গুটে চ্যাপ্টাৰটো তোমালোকে খুব ধুনিয়াকে ৰিভাইজ কৰা মোৰ সব ভিডিওছবোৰ চোৱা আৰু সিৰিয়ালি চাবা প্লেলিষ্টত যাবা তাতে সিৰিয়ালি আছে গম পাইছানে এই সিৰিয়ালি চালে তোমালোকৰ বস্তুবোৰ ধুনিয়াকে ক্লিয়াৰ হ'ব ভালকে চোৱা মোৰ প্লেলিষ্টত গৈ কিবা যদি তোমালোকৰ ডাউট আছে কমেন্ট সেকশনত লিখিবা যাতে মোৰো এটা আইডিয়া হয় ঠিক আছে হ'ব দিয়া তেনেহলে মোৰ মৰমৰ ভাইটি ভন্টিহত ইয়াতে তেনেহলে সামৰণি মাৰিছো নেক্সট মই যোনটো তোমালোকৰ মানে লেকচাৰ হ'ব হেতু এটা নতুন চ্যাপ্টাৰৰ ওপৰত মই হেতু ষ্টাৰ্ট কৰিম তেতিয়ালৈকে সবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট